এইবাৰ ছাত্ৰক যৌন নিৰ্যাতনৰ চেষ্টা শিক্ষকৰ ধুবুৰীত জঘন্য ঘটনা সপ্তম শ্ৰেণীৰ ছাত্ৰক নিৰ্যাতন চলোৱাৰ ভয়ংকৰ অভিযোগ ধুবুৰীত JM ইংলিছ স্কুলত অঘটন নতুনকৈ নাম ভৰ্তি কৰা সপ্তম শ্ৰেণীৰ এজন ছাত্ৰক যৌন অপকৰ্মৰ চেষ্টা শিক্ষকৰ ইতিমধ্যে শিক্ষকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে পৰিয়ালে আৰু তাৰ পাছতে পলাতক বিদ্যালয়খনৰ শিক্ষকজন এজন 13 বছৰীয়া ছাত্ৰৰ লগত অপকৰ্মৰ চেষ্টা চলোৱাৰ অভিযোগ হিন্দী শিক্ষকৰ বিৰুদ্ধে জাহাংগীৰ আলম নামৰ শিক্ষকজনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলিছে সপ্তম শ্ৰেণীৰ ছাত্ৰগৰাকীয়ে প্ৰসাৱগাৰত গৈ অপকৰ্ম লগতে শাৰীৰিকভাৱে অপদস্থ কৰাৰো অভিযোগ শিক্ষকৰ বিৰুদ্ধে আৰু তাৰ পাছতে পৰিয়ালক সদৰি কৰাত ধুবুৰী সদৰ থানাত গোচৰ ৰুজু কৰা হৈছে শিক্ষকজনৰ বিৰুদ্ধে ঘটনাটো ধৰক জেমি স্কুল যেটো আছে আমাৰ তাতে তাতে আমাৰ ল'ৰাটোক ভৰ্তি কৰিছিলোঁ আমি 11 তাৰিখে এডমিশ্যন কৰাইছোঁ 12 তাৰিখে স্কুলত গৈছে 13 তাৰিখে মানে ল'ৰাটো যেতিয়া স্কুলত গৈছে সোনকালে ঘৰত আহিছে তাক কোৱাৰ পিছত এনেকুৱা তাত খবৰ ল'লোঁ খবৰ লোৱাৰ পিছত তাতে হিন্দী টিচাৰটো তাতে মানে বাথৰুমত সোমাই তাত বেয়া ব্যৱস্থা কৰিছে ধৰ্ষণ কৰাৰ চেষ্টা কৰিছে হিন্দী টিচাৰৰ নাম হ'লে তোমাৰ হেৰি জাহাংগীৰ আলম তাৰপিছততো আমি কেছ দিলোঁ মিটিং চিটিং হ'ল হোৱাৰ পিছতে সিহঁতে ল'ৰাটো পলাই গৈছে আহিছিল মাপ চাপ বিচাৰিছে তাৰ গাৰ্জেনো আহিছিল অহাৰ পিছত আমি গাৰ্জেনক ক'লোঁ যে এনেকুৱা কথা গাৰ্জেন কৈছে আপুনি যিটো ভাল কৰে সেইটো কৰক তাৰপিছত আমি FIR দিছোঁ কোৰ্টত কেছ দিছোঁ থানা এতিয়া বৰ্তমান ল'ৰাজন পলায়ন হৈ আছে মানসিক অৱস্থা ইমান ভাল নহয় কাৰণ কান্দি থাকে সি আৰু চবচে ডাঙৰ কথা কি এটা বছৰ মোৰ মাৰি হৈ গ'ল কোনো স্কুলত এতিয়া এডমিশ্যন হোৱা নাই যেহেতু সব ক্লাছ পাৰ হৈ গৈছে স্কুল নাযায় বৰ্তমান ঘৰত থাকিলে ল'ৰাৰ বেছি বেয়া হ'ব এইটো আমি বহুত চিন্তাত পৰি আছোঁ বৰ্তমান এইটো পালে বিদ্যালয়ত কি ক'ব আজি চাওক আজি যদি মা দেউতাৰ পিছত শিক্ষকে হ'লেও মেইন আজি যদি বিদ্যালয়ত যদি আজি এনেকুৱা হয় তেতিয়াহ'লে মানুহৰ ওপৰত ভৰসাটো নাইকিয়া হৈ যাব স্কুলৰ ওপৰত আশা কৰোঁ আপোনালোকে বস্তুটো চাই হেনে যেটো ব্যৱস্থা কৰিব লাগে সোনকালে ক'লে এতিয়া অভিভাৱক হিচাপে আপোনালোকে কি বিচাৰ কৰিব খোজো ল'ৰাজন উচিত শাস্তি হয় ল'ৰাজনৰ নাম কি ক'লে জাহাংগীৰ আলম ক'ত ঘৰ তেখেতৰ তেখেতৰ ঘৰ হ'লে হেৰি ঝগৰাপাৰ আপোনাৰ হেৰি ইট ভাটা বুলি কয় কি শিক্ষকতা কৰে তাতে হিন্দী স্কুলৰ নাম কি জেমি ইংলিছ মিডিয়াম স্কুলৰ কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে কোনো ধৰণৰ কৰা নাই তেখেতক বৰখাস্ত কৰিছে পদৰ পৰা এতিয়া বৰখাস্ত কৰিছে তেখেতক কিন্তু হেৰি আৰু আইনগত কোনো ব্যৱস্থা কৰা নাই স্কুলৰ পৰা কোনো কেছ দিয়া স্কুলৰ পৰা কোনো হেৰি পোৱা নাই স্কুলতে হৈছে স্কুলৰ বাথৰুমৰ ভিতৰত লৈ গৈছিল ৰানিং স্কুল চলি থকা অৱস্থাত যেহেতু ষ্টুডেণ্ট কম ষ্টুডেণ্টটো নায়েই সিহঁতৰ বহুত কম সিহঁতে খালি কৈ থাকে ষ্টুডেণ্ট হ'ব ইলেকশ্যনৰ কাৰণে ষ্টুডেণ্ট অহা নাই আহিব মিছা কথা কৈ স্কুলত ভৰ্তি কৰাইছে নাই এইটোতো মই ঠিক ক'ব নোৱাৰোঁ থাকিব পাৰে এটা মানুহ থকাটো ডাঙৰ কথা নহয় যিটো কৰিছে আগত হয়তো কৰিছোঁ ক'ৰবাতো ধৰা পৰা নাই এনেকুৱা হ'ব পাৰে এই যে ঘটনাটো হ'ল ইয়াৰ কাৰণে কিমান প্ৰভাৱ পৰিছে আপোনাৰ বহুত বাচ্ছা ইয়াতে বৰ্তমান স্কুলত নাযোৱাৰ কাৰণে ঘৰৰ পৰা বাহিব নোৱাৰে ই নিজে লাজ পাই আছে কান্দি থাকে তাৰ মানুহ 13 বছৰ বয়স ক্লাছ 7 এডমিশ্যন কৰাইছিলোঁ এতিয়া আপোনালোকে আইনৰ তাত কি বিচাৰোঁ তাতে আমি হেৰি কৰিছোঁ যে আমি উচিত শাস্তি দিব লাগে মানুহজনক টিচাৰক উচিত শাস্তি দিব লাগে দিলবৰ মোল্লা হয় আৰু এই স্কুলটো পৰিচালনা মই কৰি আছোঁ ডাইৰেক্টৰ মই হয় এই যে ঘটনাটো সংঘটিত হ'ল আপোনালোকে ইয়াৰ দুৰ্ভাগ্যজনক বুলি ভাবেনে নাভাবে সেইটোতো কোনো এটা কথা শুনিলেই দুৰ্ভাগ্য স্কুলত এটা এনেকুৱা কথা যদি হয় সেইটোতো ভাল নহয় বেয়া কথা এইটোই আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিছে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ মানে ঘটনা হ'ল আগদিনা ল'ৰাটো এডমিশ্যন দিছে পিছদিনা এনেকুৱা কথা আৰু আমাৰ টিচাৰটো যে আহিছে আলম জাহাংগীৰ আলম সেই টিচাৰৰ লগতো আমাৰ কোনো পৰিচয়ো নাই একো নাই হয় নতুন মানে আহিছে পেপাৰ চেপাৰ জমা দিছে সেইটো দেখি তাক কোৱা হৈছে যে মিনিমাম 3 মান্থছ আপনি টিচিং কৰক যদি আমাৰ আদার্স টিচার ভাল পায় স্টুডেন্টে ভাল পায় তেতিয়া আপনাক একসেপ্ট করা হবে হ্যাঁ হি সোশিয়াল লয়
আদাৰ্ছ ল'ব পাৰে, হিন্দীও লয়। হিন্দী হয়। তো এতিয়া আপোনালোকে তেখেতক কি কৰিলে, মানে আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিলে? আমাৰ ব্যৱস্থাৰ মাজত আমি ইয়াৰ পৰা ডিচাৰ্জ কৰিছোঁ, আমাৰ স্কুলৰ পৰা। আৰক্ষী আহিছিলে, আৰক্ষী সোধা পোছা আৰম্ভ কৰিছে, তদন্ত আৰম্ভ কৰিছে? না, তদন্ত আৰম্ভ কৰিম কি, এই যিদিনা এইটো কথা হৈছে সেইদিনা ষ্টুডেণ্টৰ ফাদাৰ মাদাৰ আমাৰ ইয়াত আহিছে, আহি ক'লে যে তাৰ গাৰ্জিয়ান আছে, গাৰ্জিয়ানক মাতিলে ভাল হয়। আপোনালোকে মাতি দিলে? তাৰপিছত আমাৰ আৰু টিচাৰ আছে, তাৰ দ্বাৰা তাৰ গাৰ্জিয়ানকো মাতা হৈছে। সভাত কি হ'ল? হয়, আহি ইয়াত বহিলে, বহি 6টামান বজাত, সন্ধিয়া 6টামান বজাত ইয়াত আলোচনা হ'ল, কথাখিনি হ'ল। আৰু ল'ৰাটোৱে এটা কথাই কৈছে, এই টিচাৰটো, যে এইবিলাক কথা উঠাৱাত এটা মান সন্মানৰ বেপাৰ, গোটেই টিচাৰৰে জাত যোৱা এনেকুৱা হয়। তে সি এইটো কথা কৈ ক্ষমা বিচাৰিছে। হা, তাৰপিছত তাৰ দাদাও এইবিলাক কথা শুনি আগতে খং উঠিছে, শুনি তাক অলপ এই জোতাৰে কোবাইছে। এইটো সত্য কথা। হা, আচ্ছা, ৰ'ব, কওক আপুনি কিবা ক'ব। হা, হা, সি কোনো স্বীকাৰ কৰা নাই, সেইবিলাক কথা আমাৰ তাতে কোৱা নাই। সি কৈছে যে এইটো লাজৰ কথা, মই ক্ষমা চাওঁ, এইটো যাতে আৰু না বাঢ়ে, এইটো কথা। না, অভিযোগ মানে শুনক, সি আমাৰ স্কুলত সেইদিনাই তাৰ দেউতা আৰু এটা তাৰ ডাঙৰ ল'ৰা আহিছে, আহি কিন্তু মোক কোৱা নাই, মই এই ইয়াতে বহি আছোঁ এই চেম্বাৰত, আহি ওই গেটতেই সেই টিচাৰটোক মাৰপিট কৰিছে। হা, মাৰপিট কৰিলে, কৰি দিয়াৰ পিছত সেই টিচাৰজনো দৌৰি আহিলে, আহি মোক ক'লে যে ছাৰ মোক এনেকৈ কৰিলে। মই ক'লোঁ যে ঠিক আছে, তুমি বহা, কি আছে শুনি আছোঁ। ইয়াতে এই ষ্টুডেণ্টৰ ফাদাৰ এণ্ড ব্ৰাদাৰ এই দুজন আহি মোক ক'লে কথাখিনি, সেই সময়ৰ কথা কৈ আছোঁ। হা, এতিয়া আপোনালোকে কি বিচাৰে? মানুহজন পলাতক হৈ আছে, আপোনালোকে উচিত শিক্ষাটো পাব লাগে নে নাই আইনগত হয়? নিয়মে যদি অবৈধ কাম হৈ থাকে তাৰ বিচাৰ হ'ব লাগে। আমাৰ কথা হ'ল এইটো। আপোনালোকে সেইটো বিচাৰে? হা, হা, কৰক, সেইটো ভাল। আহিছিল, কৰিছে, আৰু এদিন আহিছিল, এইবিলাক কথা মই কৈ দিছোঁ। হা, ঠিক আছে, হ'ব। তাৰপৰা MD ছাৰকো সুধিলোঁ মই যে আপুনি ক'ত আছিলে, মইতো স্কুলৰ কাম কৰি আছিলোঁ, এই দিলবৰ মল্লা। তাৰপিছত মই মাৰামাৰিটো দেখিছোঁ, মইতো এইবিলাক পাৰ্চনেল। পিছত তাৰপিছত সন্ধিয়াত মাতিলোঁ আমি। তাৰপিছত এই আমাৰ আৰু এজন শিক্ষক আছে চিনাকি আৰু কি, তোমাৰ মাতি আনিবচোন, ফোনটো তাত ছুইচ অফ আছিলে। তাৰপিছত মাতি আনিলে, অনাৰ পিছত সিহঁতে আহিলে, অহাৰ পিছত মানে কথাখিনি আমি সুধিলোঁ, ক'লোঁ যে এইটো আপুনি কি কৰে কৰক, তাই দোষ কৰিছে, প্ৰায়চিত্ত পাব লাগে। এই শিক্ষকজনে জাহাংগীৰ আলম স্বীকাৰ, মানে মাপ চাপ লৈছে, আৰু তাৰ ডাঙৰ ককাইক আহিছে। মানে এনে মাপ লৈছে, মই স্বীকাৰ কৰাটো শুনা নাই। নহয়, মানে কৈছে যি হৈছে মোক মাফ কৰি দিয়ক আৰু কি। তাৰপিছত সিহঁতে মানে কৈছে আপোনালোকে ওলাই যাওক, আমি সুধোঁ আৰু ল'ৰা মানুহ সুধোঁ। তাৰপিছত কি ক'লা, মইতো শুনা নাই। শিক্ষকজনৰ বিৰুদ্ধে আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিছে? একদম উচিত বিহিত ব্যৱস্থা কৰিব লাগে। আমি তাক উলিয়াই দিছোঁ, স্কুলৰ পৰা উলিয়াই দিছোঁ আমি। না, ৰিটাৰ্ণ একো দিয়া নাই, আমি উলিয়াই দিছোঁ তাক। আৰু এটা কথা, তাই 1 মাহো হোৱা নাই, আমি ট্ৰেইনিঙত আছিল, মানে কি আমি আৰু চাই চিতি ল'ম আৰু কেনেকৈ পঢ়ায় নপঢ়ায়। ট্ৰেইনিং পিৰিয়ডতে এনেকৈ কৰিছে। আমি নাজানো, সেইটো নাজানো মই। হা, বৰখাস্ত কৰিছোঁ, আৰু ল'ৰাজনকে তাৰ দেউতা আহি লৈ গৈছে। কেছ কি মানে, তাৰতো স্কুলত নামেই উঠা নাই, অলপ কেইদিনহে কৰিছে, আমিতো নাজানো, আৰু আমি চকী দেখাও নাই।
আৰু 13 চনৰ পৰা আমাৰ এইটো স্কুল কোনোদিন কোনো ঘটনা হোৱা নাই নহয় আমিতো চকুৰে দেখা নাই নহয় কোনো দেখাও নাই আমাৰ যিটো চকীদাৰ নি আছে এইটো গেটতে থাকে এও দেখা নাই আমাক কোৱা নাই আমাক কৈছে গা বেয়া হৈছে যেতিয়া গৈছে পোহৰলৈ আহিছে যোৱাৰ পিছত এতিয়া ঘৰত যাই কি কৈছে নকৈছে এইটোতো আমি নাজানো নহয় যিটো মানে কি সিহঁতক ক'লে যে ইহঁতক মাতিব লাগে আমি যি প্ৰকাৰে হওক মাটি চাতি লৈ আহিছোঁ তাৰ ককাই কয় আমি কি কেছ দিম আমি দেখাই নাই বস্তুটা কি কেছ দিম বৰখাস্ত কৰিছোঁ আমি কি কিহৰ ওপৰত কেছ দিম আমি দেখা নাই নহয় আৰু ল'ৰা এজন 1.5 দিন আছিল ছাত্ৰজনৰ যে মানসিক অৱস্থা ইমান বেয়া হৈ আছে ঘৰত বহি বহি কান্দি আছে আপোনালোকৰ শিক্ষক বা শিক্ষয়িত্ৰীৰ কোনো এটা দল সেইখন ঘৰত গৈছে নেকি ছাত্ৰজনক মানে অলপ সুস্থ কৰাৰ বা খবৰ কৰাৰ চেষ্টা কৰিছে নেকি ইহঁতে কেছ দিছে পুলিচ আহিছে আমি ষ্টেটমেণ্ট দিছোঁ যে আমি দেখা নাই দেউতা মা আছে চবেই আহিছে আমি মাতিছিলোঁ ল'ৰাটোক যে লৈ আহক আমাৰ ওপৰত গৰ্জি উঠিছে কি যে না না ল'ৰা কি কথা ক'ব কোৰ্টত ক'ব এনেকৈ কৈছে হয় 1.5 দিন আছিল 1 দিন আৰু আধা দিন এতিয়া এডমিশ্যন লৈছে মানে মেইন খাতাত উঠা নাই নামটো আমাৰ মেইন খাতাত উঠা নাই যিটো আমাৰ CRC লাইন আছে আমি ঘূৰি দিছোঁ লৈ গৈছে আহি টকাটো কৈছে কি আমি ল'ৰা নাৰাখোঁ আমি কৈছোঁ যে পঢ়িলে পঢ়ক ল'ৰা স্কুলটোৰ শিক্ষা দীক্ষা ভাল আছে আপুনি ল'ৰাটো মানে কয় না মই নপঢ়োঁ এতিয়া অলপ কমি গৈছে বাচ্ছা এতিয়া ধৰক 15জনমান আছে এই যে 7 লৈকে আছে নাৰ্চাৰীৰ পৰা 7 লৈকে 15জন বেছি ষ্টুডেণ্ট নাই এবচেণ্ট আছে আৰু আমি বেলেগ কামত অলপ জড়িত আছিলোঁ স্কুলত মানে আহিব পৰা নাছিলোঁ আমি ধুবুৰীৰ পৰা চেলিমৰ প্ৰতিবেদন এনি টক্স।